কাছাড় জেলায় পুনরায় এনকাউন্টারের ঘটনা সংঘটিত হয়েছে। পুলিশের গুলিতে আহত এক দুষ্কৃতিকারীর নাম জমির উদ্দিনের ঘর শ্রীকোনার আলমবাগে। মঙ্গলবার রাতে কাছাড়ের পালুইর বন্দে এই ঘটনা সংঘটিত হয়। অপহরণকাণ্ডে জড়িত ছিল জমির উদ্দিন। বর্তমানে শিলচর মেডিকেল কলেজে হাসপাতালে আহত অবস্থায় চিকিৎসাধীন জমির উদ্দিন। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে পুলিশ সুপার নোমাল মাহাতো জানান, জমির উদ্দিন লক্ষ্মীপুরের এক মহিলা অপহরণ কাণ্ডে জড়িত ছিল। গত 16 তারিখে লক্ষ্মীপুর শিবটেলা অঞ্চলে মহিলা অপহরণ কাণ্ডের ঘটনা সংঘটিত হয়েছিল। ঘটনা তদন্ত চলাকালীন একজন মহিলাকে উদ্ধার করার পাশাপাশি 4 জন অপহরণকারীকে আটক করে পুলিশ। তাদের সঙ্গে একজন মহিলাও জড়িত ছিল। এই মহিলাকে পুলিশ আটক করেছে। পুলিশ সুপার জানান, জমির উদ্দিনকে আটক করার সময় পুলিশ কর্মীদের উপর হামলা চালিয়ে পালিয়ে যাওয়ার চেষ্টা করে, তখন পুলিশ গুলি চালাতে বাধ্য হয়। এতে আহত হয় জমির উদ্দিন। পরে পুলিশ কর্মীরা সঙ্গে সঙ্গে তাকে আহত অবস্থায় শিলচর মেডিকেল কলেজে চিকিৎসার জন্য প্রেরণ করেন। পুরো ঘটনার তদন্ত অব্যাহত রয়েছে বলে জানান পুলিশ সুপার। 16 তাৰিখে এটা ঘটনা সংঘটিত হৈছিল লক্ষীপুৰৰ শিৱটেলা অঞ্চলত। পুৱা ভ্ৰমণ কৰি থাকোঁতে দুগৰাকী মহিলা ভ্ৰমণ কৰি আছিলে। তাতে 4জনকৈ দুৰ্বৃত্ত হৈ পুৱাই 5:30 বজাত উপস্থিত হৈ এগৰাকী মহিলাক অপহৰণ কৰি লৈ যায়। আৰু লগে লগে আমি যেতিয়া পুলিচক গোটেই ঘটনাটো যেতিয়া তেওঁলোকে ৰিপৰ্ট কৰে বা আমাক জনায়, লগে লগে আমি তদন্ত আৰম্ভ কৰোঁ। 24 ঘণ্টাতকৈ কম সময়ৰ ভিতৰতে 4জনকৈ যিজন ব্যক্তি আমি চিনাক্তকৰণ কৰি জিলাখনৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। এই 4জন ব্যক্তিৰ লগত এগৰাকী মহিলাও জড়িত হৈ আছিলে। সেই মহিলাগৰাকীকো আমি ধৰিবলৈ সক্ষম হ'লোঁ। কি ভিক্টিম মহিলা তাইৰ জবানবন্দীও লোৱা হ'ল। এইটো দেখা গ'ল যে তাইক অপহৰণ কৰি তেওঁক ধৰ্ষণৰ চেষ্টা কৰা হৈছে। আৰু সেইমতে ইয়াৰ মূল অভিযুক্ত জমিৰ উদ্দিন বৰভূঞা, তেওঁ ঘৰ হ'ল আলমবাগ পাৰ্ট 2। আৰু ইয়াৰ পৰা গৈ তেওঁ শিৱটেলা লক্ষীপুৰ অঞ্চলৰ পৰা সেই মহিলাগৰাকীক অপহৰণ কৰিছিলে। তাক যি ভিক্টিমগৰাকীয়ে ইতিমধ্যে চিনাক্তকৰণো কৰিছে। গতিকে আমি তদন্তকালত যেতিয়া আমি ইণ্টাৰগেশ্যন চলাওঁ, তেতিয়া ইণ্টাৰগেশ্যনৰ কালত তেওঁ আমাক জনায় যে তেওঁ এটা ৱেপন ব্যৱহাৰ কৰিছিলে মহিলাগৰাকীক বশ কৰিবৰ কাৰণে। তেওঁ ডিঙিত লগাই মহিলাগৰাকীক যাতে ভয়ভীতি প্ৰদৰ্শন কৰিছিলে। আৰু সেই ৱেপনটো তেওঁ এই পালাৰবোৰ্ড অঞ্চলৰ দৌলগ্ৰাম বুলি অঞ্চলত আছিলে, সেই দৌলগ্ৰাম অঞ্চলত তাত পেলাই দিছিলে। গতিকে তেওঁ সেই উদ্ধাৰৰ কাৰণে তেওঁ নিজে পুলিচক আগ্ৰহ কৰে। আৰু পুলিচৰ আৰক্ষীৰ টীম যেতিয়া তালৈ যায়, সেই টীমটো যাওঁতে তেতিয়া সেই পৰিত্যক্ত স্থানত তেওঁ তাক সুবিধা বুজি কৰ্তব্যৰত যিজন আমাৰ আৰক্ষী কনষ্টেবল আছিলে সন্তোষ পেগু, তেওঁক তীব্ৰভাৱে আঘাত হানে, বুকুত তেওঁক আঘাত হানে, মুখত আঘাত হানে আৰু তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু সেই সময়ত আমাৰ পুলিচ যিটো দল তাত উপস্থিত আছিলে, তেওঁক ৰখিবৰ কাৰণে বহুতো তেওঁক ছিগনেল দিলে। তেওঁক ছিগনেল নেমানি তেওঁ দৌৰি পলাই যাবলৈ তেওঁ চেষ্টা কৰে। সেই কালত তেওঁক ধৰিবৰ কাৰণে পুলিচে তেওঁ এটা কণ্ট্ৰল ফায়াৰিং কৰে। আৰু দুজাই কণ্ট্ৰল ফায়াৰিং কৰাৰ ফলত এটা গুলি তেওঁ ভৰিত লাগে আৰু তেওঁ আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। কনষ্টেবল যিজন অন ডিউটি কনষ্টেবল আছিলে, তেওঁ যেতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু গুলিবিদ্ধ অৱস্থাত জমিৰ উদ্দিন বৰভূঞা নামৰ যিজন মূল অভিযুক্ত, তেওঁ ধৰ্ষণকাৰীও হয় আৰু তেওঁ এজন অপহৰণকাৰীও হয়। গতিকে তেওঁক আৰু বৰ্তমান যেতিয়া অনুসন্ধান কালত দেখা গৈছে যে গোটেই সামগ্ৰিকভাৱে গোটেই জিলাখনতে তেওঁ এটা গৰু চোৰৰ চৰ্দাৰ নিচিনাও তেওঁ আছিলে, কাম কৰি আছিলে।